বিলাসীপাৰা ৰাইজৰ দলৰ ধুবুৰী জিলা আহ্বায়ক কমিটি গঠন কৰাক লৈ সভা অনুষ্ঠিত। ৰাইজেই ৰজা, ৰাইজেই প্ৰজা, ৰাইজৰ বল, ৰাইজৰ দল বুলি অতিকৈ গুৰুত্বপূৰ্ণ লক্ষ্য আগত ৰাখি আমাৰ এইখন অসমত ঐক্যবদ্ধ আপোচবিহীন প্ৰগতিশীল আঞ্চলিক দল ৰাইজৰ দল বুলি গঠন হয়। ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ধুবুৰী জিলাতো ৰাইজৰ দলৰ আহ্বায়ক কমিটি গঠন কৰাক লৈ বিলাসীপাৰা মহকুমা ৰাজহুৱা গ্ৰন্থগাৰত ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক শ্ৰীযুত জগন্নাথ ভকত দেৱৰ সভাপতিত্বত আজি এখন সভা অনুষ্ঠিত হয়। উল্লেখ্য যে সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ধুবুৰী জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক নাজিমুল হকে। উল্লেখ্য যে সভাখনত বিভিন্ন অঞ্চলৰ পৰা ব্যক্তি বাছনিকৃত কৰি ধুবুৰী জিলা আপোচবিহীন শক্তিশালী ৰাইজৰ দলৰ আহ্বায়ক কমিটি আজি গঠন কৰে। মন কৰিবলগীয়া কথা যে সভাখনত শাসনাধিষ্ঠিত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ৰাইজৰ দলৰ ৰাজ্যিক মুখ্য আহ্বায়ক দিৱস ফুকন আশ্ৰাফুল ইছলাম, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মুকুট ডেকাই। উল্লেখযোগ্য যে সভাখনত উপস্থিত থাকে ধুবুৰী জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ দিলৱাৰ হুছেইন, আশ্ৰাফুল হক আদিকে ধৰি ৰাইজৰ দলৰ প্ৰায় ৩ শতাধিক দলীয় সতীৰ্থবৃন্দ অংশ কৰা বুলি জানিব পৰা গৈছে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, MKP TV লাইভ। কিন্তু আমাক মানুহে কৰিব বা আপোনালোকৰ মনত কিন্তু উদয় হ'ব পাৰে। আপোনালোকক ক'ব বিচাৰি আছো, এটা ৰাজনৈতিক দলৰ আচলতে যি চৰিত্ৰ, তেওঁ জনগণৰ লগত আচলতে গাদ্দাৰী কৰিব, প্ৰতাৰণা কৰিব, দায়বদ্ধ হৈ থাকিব সদায়, তাৰ মূল কথাটো নিৰ্ভৰ কৰে আচলতে আদৰ্শৰ ওপৰত, তাৰ মূল কথাটো নিৰ্ভৰ কৰে আচলতে অৰ্থনৈতিক কৰ্মসূচীৰ ওপৰত। গতিকে আমাৰ পূৰ্বৰ যি অভিজ্ঞতা, যি আগতে আঞ্চলিকতাবাদী দল হৈছিলে, সেইবিলাকক আমি আচলতে তথাকথিত জাতীয়তাবাদী দল বুলি কওঁ বা তথাকথিত আঞ্চলিকতাবাদী দল বুলি আমি আচলতে অভিহিত কৰিম। কিয় তথাকথিত আঞ্চলিকতাবাদী দল বুলি কৈছো, কিয় তথাকথিত জাতীয়তাবাদী দল বুলি কৈছো, আপোনালোকে নিশ্চয় অনুধাৱন কৰিব পাৰিছে। যদিও এক ঐতিহাসিক অসম আন্দোলনৰ পটভূমি, অসমৰ ৰাইজৰ ইয়াৰ আমোদ আচলতে অসম গণ পৰিষদ জন্ম লাভ কৰিছিলে, কিন্তু অসম গণ পৰিষদে প্ৰকৃত অৰ্থত অসমৰ ভৌগোলিক পৰিমাণ দখল কৰি থকা সকলো জাতি, ধৰ্ম, বৰ্ণ, ভাষা লোকসকলক সামৰি কিন্তু ল'ব পৰা নাছিলে, সকলোকে সমানভাৱে লৈ কিন্তু আগবাঢ়িব পৰা নাছিলে। তেওঁলোকৰ দলটো তথাকথিত এচাম মানুহৰ মাজতে আচলতে সীমিত হৈ আছিলে। প্ৰান্তীয় যিবিলাক জনগোষ্ঠী আছিলে, প্ৰান্তীয় যিবিলাক জনজাতি লোক আছিলে, যিবিলাক সংখ্যালঘু লোক আছিলে, সেই লোকসকলক কিন্তু তেওঁলোকে আস্থাত লৈ আগবাঢ়িব পৰা নাছিলে। হয় নহয়? কিন্তু অসমৰ ভৌগোলিক পৰিসীমা যদিহে কোনো আঞ্চলিকতাবাদী শক্তিয়ে, যদিহে কোনো জাতীয়তাবাদী শক্তিয়ে আপোনাৰ সফল হ'ব লাগে, তেতিয়াহ'লে 1971 চনৰ 24 মাৰ্চৰ পূৰ্বৰ পৰা বসবাস কৰি থকা প্ৰতিজন অসমবাসী, প্ৰতিটো অসমৰ জাতি জনগোষ্ঠীৰ লোকসকলক কিন্তু আস্থাত লৈ, সমিল মিলাই সকলোকে সামৰি লৈ কিন্তু আগবাঢ়িবলৈ যত্ন কৰিব লাগিব। আমি ৰাইজৰ দলে কিন্তু সেই কাম কৰিবলৈ চেষ্টা কৰিছো, আৰু সেইকাৰণে আমি কি কৈছো যে আমি ইনক্লুচিভ জাতীয়তাবাদ, যে সকলোকে সামৰি লৈ আগবঢ়া জাতীয়তাবাদৰ কথা কৈছো। এক নম্বৰ। দ্বিতীয় কথাটো হ'ল ইমান কি আছিলে, এচাম বিশেষ ধৰণৰ মানুহৰ সুবিধা ৰক্ষা কৰাটোকে যে আমি জাতীয়তাবাদী বুলি ভাবি লৈছিলো বা কৈছিলো। কিন্তু আমাৰ দৃষ্টিত জাতীয়তাবাদটো হ'ল যে এটা জাতি যি অংশৰ মানুহ আটাইতকৈ বেছি, সেই অংশৰ মানুহৰ স্বাৰ্থক গুৰুত্ব দিয়াটো, সেই অংশৰ মানুহৰ কল্যাণ সাধন কৰাটো আচলতে জাতীয়তাবাদ। এটা জাতিৰ আটাইতকৈ বেছি অংশত মানুহ কোন? কৃষকসকল হয় নে নহয়? দুখীয়া মানুহসকল হয় নে নহয়? গাঁৱৰ মানুহসকল হয় নে নহয়? কিন্তু ইমান দিনে গাঁৱৰ মানুহৰ কথা কিন্তু কেতিয়াও জাতীয়তাবাদৰ পক্ষে উত্থাপন হোৱা নাছিল। কৃষক মানুহৰ অধিকাৰৰ প্ৰশ্নটো, কৃষক মানুহৰ সমস্যাৰ কথাটো কিন্তু কেতিয়াও জাতীয়তাবাদৰ সংজ্ঞাৰ ভিতৰত কিন্তু পৰা নাছিল। কিন্তু আমি ৰাইজৰ দলে জাতীয়তাবাদৰ সংজ্ঞাটো বেলেগ ধৰণে চাব বিচাৰিছো। আমাৰ সংজ্ঞাটো হ'ল অসমৰ আটাইতকৈ গৰিষ্ঠ অংশ মানুহ, কৃষক মানুহ, শ্ৰমিক মানুহ, গাঁৱৰ সহজৰ দৰিদ্ৰ লোকসকলৰ যি সমস্যা আছে, দৰিদ্ৰ লোকসকলৰ যি স্বাৰ্থ আছে, সেই স্বাৰ্থক আগবঢ়াই লৈ যোৱাটো হ'ল আমাৰ দলৰ জাতীয়তাবাদী চিন্তা। পদে পদে খৰ্ব কৰা হৈছে, এই কথাটো আমি সকলোৱে জানো। দেশৰ সংবিধানে আমাক যি সমানতাৰ অধিকাৰ প্ৰদান কৰিছে, সেই সমানতাৰ অধিকাৰ আমি ৰক্ষা কৰিব বিচাৰো। সেই সমানতাৰ অধিকাৰ ৰক্ষা কৰাৰ কাৰণে অসম মুলুকত আমি ৰাইজৰ দলে কাম কৰিব বিচাৰিছো, আৰু আশ্বস্ত কৰিব বিচাৰিছো জাতি,
ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো লোককে সমান অধিকাৰ সমান মৰ্যাদা সমান সুবিধা আমি নিশ্চয়তা দিবলৈ আমি ৰাইজৰ দলে চেষ্টা কৰিম। আপোনালোক সকলোৱে জানে যে অসমত বিদেশী এটা অত্যন্ত গুৰুত্বপূৰ্ণ সমস্যা। এই বিদেশী সমস্যাটোক লৈ অসমৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰি আহিছে। আমি কোনেও বিদেশী সংস্থাপন দিয়াটো বিচাৰো নেকি? বিচাৰো নে? বিদেশী কোন? বিদেশীক আমি সাজ পোছাক দেখি ধৰ্মীয় পৰিচয় দেখি চিনাক্ত কৰিব পাৰো নেকি? নহয়। বিদেশী কোন? ঐতিহাসিক অসম চুক্তিয়ে আমাক কৈ থৈ গৈছে বিদেশী কোন। বিদেশী হওক 1971 চনৰ 24 মাৰ্চত পিছত অহা লোক, সি যি ধৰ্মৰে নহওক, যি ভাষাৰে নহওক, যি দেশৰে নহওক, হয় নে নহয়? আৰু 1971 চনৰ 24 মাৰ্চত পূৰ্বৰ পৰা বসবাস কৰা সকলো লোকে ভাৰতীয়, সকলো লোকে অসমবাসী, সকলো লোকে বৃহত্তৰ অসমীয়া জাতিৰ অংগ, হয় নে নহয়? আমি ৰাইজৰ দলে বিদেশী মুক্ত সপোনৰ আমি চিন্তা কৰো। বিদেশী মুক্ত এক নতুন সপোন আমি গঢ়িব বিচাৰো। কিন্তু একে সময়তে আমি এই কথাটো কৈ দিব বিচাৰি আছো যে জাতি ধৰ্ম বৰ্ণ ভাষাৰ ওপৰত ভিত্তি কৰি যিসকলে বিদেশীক চিনাক্তকৰণ কৰিব বিচাৰে, যিসকলে বিদেশী নামত নাগৰিকসকলক হাৰাশাস্তি কৰিব বিচাৰিছে, সেইসকলৰ লগত কিন্তু আমি নাই। আচলতে কি ৰাইজ আমি নাই। সেইকাৰণে আমি ক'ব বিচাৰিছো যেনেকৈ আমি বিদেশী মুক্ত অসম নিৰ্মাণ কৰিব বিচাৰিছো, ঠিক একে সময়তে সকলো ৰাইজক আমি আশ্বস্ত কৰিব বিচাৰি আছো যে 1971 চনৰ 24 মাৰ্চৰ পূৰ্বৰে পৰা বসবাস কৰা কোনো ভাৰতীয় নাগৰিকৰ অধিকাৰ যাতে খৰ্ব কৰা নহয়, কোনো ভাৰতীয় নাগৰিকৰ যাতে নাগৰিকত্বৰ নামত হাৰাশাস্তি কৰা নহয়, কোনো ভাৰতীয় নাগৰিকৰ নাম যাতে এনআৰচি পৰা বাদ নপৰে, সেই কথাটো আমি নিশ্চয়তা দিব বিচাৰো ৰাইজৰ দলে। আজি অপহৰণে একেবাৰে চানি ধৰিছে, হয় নে? ইয়াৰ আটাইতকৈ বেছি ভুক্তভোগী কোনে হৈছে? আটাইতকৈ ভুক্তভোগী হৈছে আমাৰ গাঁৱত বসবাস কৰা কৃষক লোকসকল, শ্ৰমিক লোকসকল। মাজত কষ্ট কৰি পঢ়িছো, বিশ্ববিদ্যালয়ত গৈছো, কলেজত গৈছো, ভাল ৰিজাল্ট কৰিছো, তাৰ পিছতো যদি আপুনি 10 লাখ টকা ঘুষ দিব নোৱাৰে, 20 লাখ টকা ঘুষ দিব নোৱাৰে, আপুনি ভাল চাকৰি এটা নাপায়, এপিএছচি চাকৰি এটা নাপায়, যদিহে সাংসদ মন্ত্ৰী বা চৰকাৰৰ যদি আশীৰ্বাদ আপোনাৰ ওচৰত নাথাকে। গতিকে দুৰ্নীতি সমাজখনৰ প্ৰতিটো স্তৰতে এনেকুৱা ধৰণে হিপাই কৰিছে যে তাৰ দ্বাৰা আটাইতকৈ ক্ষতিগ্ৰস্ত আপোনাৰ দৰে আমাৰ দৰে গাঁৱৰ সহজৰৰ লোক, কৃষক শ্ৰমিক প্ৰজা পৰিয়ালৰ লোকে আচলতে ভুক্তভোগী হৈছে। সেইকাৰণে আমি ৰাইজৰ দলে সপোন দেখো দুৰ্নীতি মুক্ত, শোষণ মুক্ত এক নতুন অসম আমি গঢ়িব বিচাৰো। শ্ৰমিক গাঁৱৰ মানুহে যাতে কোনো কাম লৈ চৰকাৰী কাৰ্যালয়ত যাব, তেওঁলোকৰ লগত উপযুক্ত মৰ্যাদাৰ সৈতে ব্যৱহাৰ কৰিব লাগিব আৰু তেওঁলোকক নুঘূৰাই এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কোনো ধৰণৰ উৎকোচ নোলোৱাকে তেওঁলোকৰ কামখিনি সম্পূৰ্ণ কৰি দিব পাৰিব লাগিব। এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিছে যে অসমতে এতিয়া সাম্প্ৰদায়িক ৰাজনীতি আচলতে শক্তিশালী স্থিতিলৈকে লাভ কৰিছে। আমি ৰাইজৰ দলৰ সপোন দেখো, আমাৰ সপোন যে সাম্প্ৰদায়িকতাবাদ মুক্ত এক নতুন সমন্বয় আৰু সমৃদ্ধিশালী অসম আমি গঢ়াটো বিচাৰো। আৰু সেইকাৰণে আজি বিজেপি দলৰ যি মন্ত্ৰী প্ৰভাৱশালী তথাকথিত দক্ষ মন্ত্ৰী, যাক আমি ক'ব বিচাৰিছো অসমৰ ৰাজনীতিৰ আটাইতকৈ সাম্প্ৰদায়িক ৰাজনীতিকজন, আটাইতকৈ মাফিয়া ৰাজনীতিকজন, আটাইতকৈ দুৰ্নীতিগ্ৰস্ত ৰাজনীতিকজন, মই নামেই কৈছো, আপোনালোকে ধৰিব পাৰিছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা কৈছে। আপোনালোকে দেখিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা কিছুদিন ধৰি কেনেকুৱা ধৰণৰ কথা কৈছে। তেওঁ কৈছে এইবাৰ যুঁজ হ'ব 35% মানুহৰ সভ্যতাৰ যুঁজ আৰু 65% মানুহৰ সভ্যতাৰ যুঁজ। এই 65% কৈ তেওঁ কি বুজাব বিচাৰিছে আৰু 35% মানুহক তেওঁলোকে কি বুজাব বিচাৰিছে আমি সকলোৱে বুজি পাইছো। তেওঁলোকে মুকলিকৈ হিন্দু মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘাত লগোৱাৰ কাৰণে, মেৰু বিভাজন কৰি তেওঁলোকে ৰাজনীতি কৰাৰ কাৰণে চিন্তা কৰিছে। কিন্তু আজিৰ সভাখনত আপোনালোকে চাওক, লক্ষ্য কৰি সংঘাত কম হ'লেও ইয়াত হিন্দু মুছলমান, অন্য ধৰ্মাৱলম্বী, অন্য জনজাতি, অন্য জনগোষ্ঠীৰ সকলো লোক আছে নাই? আছে। সেইকাৰণে এই সভাখনৰ পৰাই কৈ দিব বিচাৰিছো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰৰ অন্যান্য নেতাসকলক যে চাই যাওক আজি বিলাসীপাৰাৰ এই ৰাজহুৱা পুথিভঁৰালৰ সভা কি কত 35% মানুহ একেলগে হোৱা নাই, 65% মানুহ একেলগে হোৱা নাই, হৈছো আমি 1% মানুহ, হয় নাই? আমি 1% মানুহ হৈ আছো যে তেওঁলোকৰ সাম্প্ৰদায়িক ৰাজনীতি অসমত কেতিয়াও স্থান নাই। আৰু 2021 চনৰ নিৰ্বাচনত বিজেপি দলৰ যি ফেচিষ্ট আৰু সাম্প্ৰদায়িক ৰাজনীতি, এই ৰাজনীতিক অসমৰ ৰাইজে উফৰাই পেলাই ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব। কেন্দ্ৰীয় চৰকাৰখন আজি নৰেন্দ্ৰ মোদী চৰকাৰ আছে, পূৰ্বতে
কংগ্ৰেছৰ চৰকাৰ আছিল, অন্য চৰকাৰ আছিল, সকলোৱে আজিৰ তাৰিখলৈকে অসমক আচলতে সম্পদ লুণ্ঠনৰ থলী হিচাপে গণ্য কৰি আহিছে। কিন্তু অসমৰ সমস্যাক তেওঁলোকে কেতিয়াও সমস্যা হিচাপে গণ্য কৰা নাই, সমস্যাক সমাধান কৰাৰ কাৰণে আন্তৰিকতাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। আমি বান গৰাখহনীয়াৰ সমস্যাৰ কথাই ক'ব পাৰোঁ। বানপানী আৰু গৰাখহনীয়া সমস্যাটো অসমৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ ইছ্যু হ'ব লাগিছিলে নে নাই? কিন্তু হোৱা নাই। আমি কিমান বছৰ ধৰি সংগ্ৰাম কৰি আছো, কিমান বছৰ ধৰি আবেদন নিবেদন কৰি আছো যে বানপানী আৰু গৰাখহনীয়া সমস্যাটো অসমৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিব লাগে আৰু সমস্যাটো সমান্তৰালৰ কাৰণে, সমস্যাটো নিয়ন্ত্ৰণৰ কাৰণে ৰাষ্ট্ৰীয়ভাৱে উদ্যোগ গ্ৰহণ কৰিব লাগে। কিন্তু এতিয়ালৈকে কোনো চৰকাৰে বানপানী আৰু গৰাখহনীয়াৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে তেওঁলোকে স্বীকৃতি দিয়া নাই, সমাধানৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ ৰাষ্ট্ৰীয় পদক্ষেপ গ্ৰহণ কৰা নাই। কিন্তু তাৰ বিপৰীতে আমি দেখিছো অসমৰ তেল, চাহপাত, চুনশিল, পানী, অসমৰ সকলো সম্পদ কিন্তু কেন্দ্ৰীয় চৰকাৰে এপদকৈ কিন্তু লুণ্ঠন কৰি লৈ গৈ আছে নে নাই? কিন্তু আমি ৰাইজৰ দৰে বিচাৰো অসমৰ সম্পদৰ ওপৰত কেৱল অসমৰ ৰাইজৰ অধিকাৰ সাব্যস্ত হ'ব লাগিব। আৰু তাৰ কাৰণে প্ৰয়োজন হ'লে সংবিধান সংশোধন কৰি হ'লে 371 নম্বৰ ক অনুচ্ছেদৰ জৰিয়তে হ'লে অসমখনক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিব লাগিব। কেৱল বিদেশী নহয়, 1971 চনৰ 24 মাৰ্চৰ পিছত ভাৰতবৰ্ষৰ অন্য কোনো জাগাৰ পৰা যদি মানুহ আহিছে, তেওঁৰ ভূমিৰ অধিকাৰ থাকিব নালাগিব, তেওঁৰ ৰাজনৈতিক অধিকাৰ থাকিব নালাগিব, তেওঁৰ অন্যান্য অধিকাৰবিলাক ইয়াত থাকিব নালাগিব। তেতিয়াহে অসমবাসী ৰাইজ আৰু বৃহত্তৰ অসমীয়া জাতিটো চিৰকালৰ কাৰণে আচলতে অসমত আচলতে সুৰক্ষিত হৈ থাকিব। এতিয়া বহুতৰ মনত এই প্ৰশ্নটো আহিব পাৰে, ভাৰতীয় সংবিধানে সকলো কোনো জাগাত অসমীয়া জাতি কিন্তু জীয়াই থাকিব নোৱাৰে। যদি অসমীয়া জাতি স্বাভিমানৰ সৈতে, মৰ্যাদাৰ সৈতে, সংখ্যাগৰিষ্ঠতাৰ সৈতে জীয়াই থাকিব লাগে, তেতিয়াহ'লে পৃথিৱীৰ একমাত্ৰ অসম নামৰ ৰাজ্যতে থাকিব পাৰিব লাগিব। হয় নে নহয়? গতিকে অসমীয়া জাতিটোক চিৰদিনৰ কাৰণে সুৰক্ষিত কৰাৰ স্বাৰ্থত আমি এনেকুৱা ধৰণৰ সিদ্ধান্ত ল'ব পাৰিব লাগিব। তেখেত কাৰাগাৰত আছে। চৰকাৰ পক্ষৰ নিৰ্যাতনা বলি আমি কেৱল কৃষক মুক্ত সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্ত সংগ্ৰাম সমিতিয়ে ভোগ কৰি আহিছোঁ। আমাক বাৰে বাৰে আমাক চিকুৰিৰে বান্ধি থকা হৈছে। তথাপি অসমৰ ৰাইজ, অসমৰ জনতা আমাৰ লগত আছে আৰু সেইকাৰণে আজি আমি ইমান দিন সংগ্ৰাম কৰি জীয়াই আহিছোঁ। আপোনালোকে জানে যে গণবিধ্বংসী আইন, কা আইন, সেই আইনৰ যি আন্দোলন আছিলে, কাৰ বিৰুদ্ধে আন্দোলন আছিল আপোনালোকে জানে? অসমৰ কেঁচা কেঁচা 5জন যুৱকক তেওঁলোকে গলি হত্যা কৰিছিলে চৰকাৰৰ পক্ষৰ মানুহে। আৰু সেই কা আন্দোলনৰ সময়ৰ পৰাই কৃষক মুক্তি, ছাত্ৰ মুক্তি বা নাৰী মুক্তি আৰু চাহ শ্ৰমিক মুক্তি আমাৰ এই সংগঠনৰ বিভিন্ন নেতাক তেওঁলোকে কাৰাবদ্ধ কৰি ৰাখিছিলে, বিভিন্ন ধৰণৰ নামত বাৰে বাৰে কেছ দিয়া হৈছিলে। কিন্তু অসমৰ ৰাইজৰ আশীৰ্বাদ থকাৰ কাৰণে আমি ইমান দিলে আহিব পাৰিছোঁ। গতিকে অসমৰ আৱেগ, অসমৰ জনতাৰ আৱেগৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ বিভিন্ন সংগঠনে, অসমৰ 70 জাতীয় সংগঠনে, জনগোষ্ঠী সংগঠনে আমাক বাৰে বাৰে কৈছিলে যে আমি সকলোৱে মিলি অসমৰ এক পৰিৱৰ্তন আনিব লাগিব আৰু অসমত ৰাজনৈতিক পৰিৱৰ্তন আনিব লাগিব। আৰু সেই উদ্দেশ্যত প্ৰায় 6 মাহ জোৰা গোটেই অসমৰ বিভিন্ন বুদ্ধিজীৱী, সাহিত্যিক, শিল্পী সমাজ, বিভিন্ন দল বিভিন্ন সংগঠনৰ বহিছিলোঁ। আমাৰ কেন্দ্ৰীয় নেতাসকলে বহিছিলে। শেষত আমি সকলোৱে দিহা দল গঠন কৰা হৈছে। যিহেতু আমাৰ ধুবুৰী জিলাত ৰাজহুৱা আহ্বায়ক কমিটি হোৱা নাই আৰু সেইকাৰণে আজি এই সভাৰ আয়োজন কৰা হৈছে। গতিকে আমি জানো যে অসমৰ ৰাইজ পৰিৱৰ্তন লাগে, আমি বাধ্য হৈছোঁ। অখিল ডাঙৰ বা কৃষক ভবা হৈছিলে যে আমি ৰাজনীতি পথাৰলৈ আহিম, কিন্তু আমাক বাধ্য কৰা হৈছে, আমাক বাৰে বাৰে তীৰ নিক্ষেপ কৰা হৈছে, আমাক বাৰে বাৰে জেললৈ পঠিওৱা হৈছে। সেইকাৰণে অসমৰ এক পৰিৱৰ্তন লাগিব। অসমৰ জাতি মাৰি ৰক্ষা কৰাৰ কথা যিসকলে কৈছে তেওঁলোকে একচুৱেলি মিছা কথা কৈছিলে, তাৰ প্ৰতিফলন ৰাখিছে। তাৰ মাতৃ ইমান অসুখ, ইমান বেমাৰ সত্ত্বেও এই চৰকাৰৰ হৃদয় কাঢ়ি নাই। মাতৃক তেওঁলোকে নহওক, তেওঁলোকৰ জন্ম হোৱা নাই। মাতৃৰ যি আৱেগ, যি কন্দন তেওঁলোকে বুজি পোৱা নাই। গতিকে আজি আমি আশা কৰিম যে ধুবুৰী জিলাতো আমাৰ ৰাইজৰ দলৰ যি আৰম্ভণি আজি হ'ব, আমি আশা কৰিম যে গোটেই অসমৰ লগত ধুবুৰী জিলাতো অসম
ধুবুৰী জিলাৰ ৰাইজে দলৰ প্ৰতি ইমান সংখ্যক আসনত আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিম, যিমান সংখ্যক আসনত নিৰ্বাচনত অংশগ্ৰহণ কৰিলে অন্তত ৰাইজৰ দলে বা ঐক্যবদ্ধ আঞ্চলিক শক্তিয়ে এটা চৰকাৰ গঠন কৰিব পাৰে, সিমান সংখ্যক আসনত আমি আজি যি কমিটি হ'ল আহ্বায়ক কমিটি, এইটো কমিটিৰ মূল সভাপতি কোন হয়? আমাৰ আহ্বায়ক কমিটিত আপোনাৰ সভাপতি সম্পাদক ধৰণৰ নাথাকে। আমি ধুবুৰী জিলাৰ বিভিন্ন সমষ্টিৰ পৰা বিভিন্ন অঞ্চলৰ পৰা ৰাজনৈতিকভাৱে সচেতন আৰু ৰাইজৰ দলৰ লগত জড়িত হৈ অসমীয়া জাতিটোৰ কাৰণে কাম কাজ কৰিব বিচৰা লোকসকলৰ পৰা বাছি উলিয়াই আমি আহ্বায়ক সমিতি বনাইছোঁ। আহ্বায়ক সমিতিত সকলোৰে মৰ্যাদা একে, পৰৱৰ্তী সময়তহে আমাৰ পূৰ্ণাংগ সমিতিবিলাক হ'ব। যোৱা দুদিন পূৰ্বে অখিল গগৈৰ যে ছবিক লৈ যে চাঞ্চল্য সৃষ্টি কৰিছিলে সেই সন্দৰ্ভত কি জনাব? না, দেশত এতিয়া গণতন্ত্ৰ নাই। দেশৰ সংবিধান, গণতন্ত্ৰ আৰু ধৰ্মনিৰপেক্ষ ব্যৱস্থাটো ভাবুকি আহি পৰিছে। আপোনালোকে দেখিছে বাক স্বাধীনতাৰ ইয়াত স্থান নাই। নহ'লে এখন ছবিক লৈ এই চৰকাৰখনে কিয় ইমান ভয় কৰিব লাগে? দেৱালত কেৱল অখিল গগৈ ডাঙৰীয়াৰ ছবিটো অংকন হোৱা নাই। আপোনালোকে দেখিব, আপোনাৰ ধুবুৰী চহৰ চাওক বা যিকোনো চহৰ চাওক যে দেৱালত বিজেপি দলৰ আপোনাৰ নিৰ্বাচনী প্ৰচাৰ হয়, তেওঁলোকৰ ভাতৃ সংগঠন ABVP, তেওঁলোকৰ আপোনাৰ বিভিন্ন ধৰণৰ দেৱাল লিখন হয়, তেওঁলোকৰ প্ৰতি কোনো কথা বাৰ্তা নাই। কিন্তু অখিল গগৈৰ লগত যি অন্যায় হৈছে, অত্যাচাৰ হৈছে আৰু তেওঁক ষড়যন্ত্ৰমূলকভাৱে দীৰ্ঘদিন কাৰাবন্দী কৰি ৰাখিছে, সেই কাৰাবন্দীত্বৰ প্ৰতিবাদ কৰি একাংশ শিল্পীয়ে যেতিয়া গুৱাহাটী চহৰত এখন অখিল গগৈৰ ছবি অংকন কৰিছিলে, সেই ছবিখনক লৈ চৰকাৰখনে কেনেকুৱা ধৰণৰ ফেচিষ্ট আৰু হিটলাৰী ৰাজৰ পৰিচয় আছে। মূল কথাটো হ'ল তেওঁলোকে অখিল গগৈ ডাঙৰীয়াক দেখি ভয় কৰে। তেওঁলোকে ভাবে যে অখিল গগৈ ডাঙৰীয়াৰ জনপ্ৰিয়তা ইমান বেছি যে অখিল গগৈক তেওঁলোকে আচলতে যদি হাতত ক্ষমতা থাকিলেহেঁতেন তেতিয়াহ'লে সম্পূৰ্ণৰূপে তেওঁক নোহোৱা কৰি দিয়াৰ কাৰণে চেষ্টা কৰিলে। নহ'লে দেৱালত অংকন কৰা ছবি এখনক লৈ তেওঁলোকে ইমান ভয় কৰিব লাগে নেকি? যে তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ, তেওঁলোকৰ মূৰত আচলতে ক্ষমতাই ধৰিছে, তেওঁলোকৰ ক্ষমতাই ধৰিছে কাৰণ হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে। তেওঁলোকক ক'ব বিচাৰিছে আপোনালোকে দেৱালৰ অখিল গগৈৰ অংকন কৰা ছবিখন মুচিব পাৰিব, কিন্তু ইতিমধ্যে লাখ লাখ জনতাৰ হৃদয়ত যি স্থান দখল কৰিছে অখিল গগৈ, তাৰ পৰা আপোনালোকে উলিয়াই আনিব নোৱাৰে। আপোনালোকে দেখিছে তাৰ প্ৰতিবাদ কল্পে অসমৰ বিভিন্ন জাগাত পৰৱৰ্তী দিনটোতে হাজাৰ হাজাৰ কিন্তু অখিল গগৈ ডাঙৰীয়া ছবি অংকন কৰা হৈছে। কি ক'বা হিমন্ত বিশ্ব শৰ্মা আৰু চুকুৰলিৰ মাজত যি সম্পৰ্ক স্থাপন হৈছে তাক? না, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদায় টুলুঙা মন্তব্য কৰি আৰু সাম্প্ৰদায়িক মন্তব্য কৰি মেৰু বিভাজন কৰি গোটেই ৰাজনৈতিক পৰিৱেশবিলাক অন্যফালে ঢাল খুৱাব বিচাৰিছে। আপোনালোকে জানে যে বিজেপি দলে শাসনলহৰ পূৰ্বে যিবিলাক প্ৰতিশ্ৰুতি দিছিলে, তেওঁলোকে বিদেশীমুক্ত অসম নিৰ্মাণ কৰিব, বিদেশীত তেওঁলোকে নেখেদিলে, তেওঁলোকে বিদেশীক আদৰি আনিবলৈ আৰু বিদেশীক আদৰি আনি অসমীয়া জাতিটোক ভাষিকভাৱে, সাংস্কৃতিকভাৱে, ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে চিৰদিন সংখ্যালঘু কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈ তেওঁলোকে কাৰ দৰে কলাই এখন আইন আনিছে, তেওঁলোকে বিদেশীমুক্ত অসমৰ কথা তেওঁলোকে ক'ব নোৱাৰে। তেওঁলোকে নিবনুৱা লোকসকলক সংস্থাপন দিয়াৰ কথা কৈছিলে, কিন্তু নিবনুৱাক তেওঁলোকে সংস্থাপন দিয়াটো দূৰৰ কথা। দেশৰ অৰ্থনীতি ধ্বংস হৈ পৰিছে। বৰহী ৰাজ্যত যিসকল কৰ্মৰত যুৱক যুৱতী আছে, অসমত আহি বেকাৰ হৈ বহি আছে, তেওঁলোকে নিবনুৱা সমস্যাৰ কথা ক'ব নোৱাৰে।